হে গাইজ ৰ'ব ভিডিঅ'টো স্কিপ নকৰিব কাৰণ আজি মই এই ভিডিঅ'টিত কেইটামান ভাৰত বুৰঞ্জীৰ পৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দাঙি ধৰিছোঁ। আপোনালোকে যদি কোনো চৰকাৰী চাকৰিৰ ইণ্টাৰভিউত বহিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টি শেষলৈ চাওক আৰু এই প্ৰশ্ন উত্তৰকেইটা ভালকৈ মনত ৰাখক, আপোনালোকৰ কামত আহিব। আহক তেনেহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। দেশতকৈ মোমাই ডাঙৰ নহয় কথাষাৰ কোনে কৈছিল? উত্তৰটো হ'ল লাচিত বৰফুকনে। মোক তোমালোকে তেজ দিয়া মই তোমালোকক আজাদী দিম কথাষাৰ কোনে কৈছিল? উত্তৰটো হ'ল সুভাষ চন্দ্ৰ বসুৱে। স্বাধীনতা আমাৰ জন্মসিদ্ধ অধিকাৰ কথাষাৰ কোনে কৈছিল? উত্তৰটো হ'ল বাল গংগাধৰ তিলকে। ভাৰতৰ কোনখন ৰাজ্যৰ নিজা সংবিধান আছে? উত্তৰটো হ'ল জম্মু কাশ্মীৰ। চিৰিৰ পৰা বাগৰি পৰি ভাৰতৰ কোনজন সম্ৰাটৰ মৃত্যু হৈছিল? উত্তৰটো হ'ল সম্ৰাট হুমায়ুনৰ। ব্ৰিটিছৰ শাসনকালত দিল্লী ভাৰতৰ কেতিয়া ৰাজধানী হয়? উত্তৰটো হ'ল 1911 চনৰ পৰা।